নমস্কাৰ, মই চুমতাৰা। আপোনালোকক এটা কথা ক'বলৈ আজি খুবেই দুখ লাগিছে আৰু মনটো অকণমান খুবেই ভাল লাগি আছে বাৰু মাৰ হৈ পেলাই। মা এতিয়া বৰ্তমান বৃদ্ধ বয়স, আচলতে মাক আমি এতিয়া চলাব লাগে, কিন্তু মোৰ মায়ে লোকৰ ঘৰত কাম কৰি পেলাই মোৰ জীৱনৰ এটা খুব ডাঙৰ আশা থকা বস্তু এটা মোক আজি আনি দিছে। কি আনি দিছে আপোনালোকক অকণমান আনবক্সিং কৰি দেখাবলৈ বিচাৰিছোঁ। আৰু মায়ে কি ক'বা? ল'ৰাটোৱে সদায় সৰুৰ পৰা কৈ থাকে যে মই বক্স এটা ল'ম বুলি, ল'ম বুলি ভাবি আছিলে, কিন্তু ময়ো পোৱা নাছিলোঁ দিবলৈ, কিন্তু এতিয়া দিছোঁ। আপোনালোকে চাওকচোন। তো প্ৰথম মাক বহুত ধন্যবাদ দিওঁ, আৰু ধন্যবাদ এইটো কাৰণে দিছোঁ, ক'বলৈ নিজকে বেয়া লাগিছে আচলতে বন্ধু বান্ধৱীসকল, যিহেতু দুখীয়া মানুহ আপোনালোকেতো সকলোৱে জানেই ন, আৰু সেয়েহে মানে মই গান গাওঁ, আপোনালোকেতো জানেই গান গাওঁ বুলি। যিহেতু মই ভালকৈ গাব নাজানো, যিমানকণ জানো সিমানকণে আপোনালোকক দেখাবলৈ বা শুনাবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা কিবা এটা মাইক্ৰফোনতো গাবলৈ মন যায় ন। বহুতকে দেখিছোঁ প্ৰগ্ৰেম চগ্ৰেমত গাই থকা মাইক্ৰফোনত, কিন্তু আমাৰো মন যায়। ঠিক মায়ে মোক এটা খুব ধুনীয়া এটা বক্স আনি দিলে, আজি কিনি আনি দিলে 5,000 টকা লৈ, হয় নহয়? কেইটকা ল'লে? 5,000 টকা। 5,000 টকা লোকৰ ঘৰত কাম কৰি পেলাই কিন্তু মোক আনি দিলে। কিন্তু মই সম্পূৰ্ণটো ভবা নাছিলোঁ মায়ে যে এনেকুৱা বস্তু এটা মোক আনি দিব বুলি। কিন্তু মাক আচলতে নহয়, মোৰ পৰম মাতৃক মই বহুত ধন্যবাদ। আৰু এনেকুৱা এগৰাকী মাতৃৰ গৰ্ভত যেন মই আৰু হাজাৰ বাৰ জন্ম ল'ব পাৰোঁ, তাৰ কাৰণে মই বহুতেই সুখী। আৰু বহুত আগ্ৰহ আছিলে তাৰ গান গোৱা, সৰুৰ পৰা তাৰ হেৰি আছিলে, সেইকাৰণে মই কষ্ট কৰি হ'লেও তাক কিবা এটা আনি দিছোঁ। আৰু ময়ো আপোনালোকক কথা দিছোঁ, আজিৰ পৰা বক্সটো আনি দিলে। কিন্তু মই ভবা নাছিলোঁ মায়ে মনে মনে সূতা কাটে, আপোনালোকে দেখিছে ভিডিঅ'ৰ আগত, মুগা পোহে, মানে লেটা পোহে, এনেকুৱা সকলোবোৰ কৰি, আৰু কেতিয়াবা লোকৰ ঘৰত কিবা এটা কামো কৰি দিছে, কৰি তেনেকৈ কৰি আনি দিছে। আৰু মই মাক আজিৰ পৰা বেলেগত কাম কৰিবলৈ নিদিলোঁ, সেইটো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু পোনপ্ৰথমে এইটো আনবক্সিং কৰিম মানে আপোনাৰ প্ৰথম ৰছীডাল খুলিব লাগিব। ৰেডি কৰি বান্ধি থোৱা আছে, দা কটাই বিচাৰিবলৈ সময় নাই, যিহেতু মায়েহে আনি দিয়া বস্তু ন, সেইকাৰণে ওপৰত দাঁতে কামুৰি পেলাই বোলো খুলি দিওঁ। এইফালে ৰছীডাল ধুনীয়াকৈ খুলি ল'লোঁ, আৰু এইফালে ধুনীয়াকৈ ৰাম দুখ লাগিছে দেই বন্ধু বান্ধৱীসকল, বেয়া লাগিছে। আৰু এইফালে ধুনীয়াকৈ খুলি ল'লোঁ, এইকেইটা খুলি দিলোঁ। আৰু প্ৰথম আপোনালোকক দেখাই দিওঁ। এইটো বেগৰ ষ্টাইল দেই। প্ৰথম খুলি দিলোঁ, বাপৰে ধুনীয়া লাগিছে। এইটো এটা বক্স দেখিছেনে, কি ধুনীয়া। ইয়াত কাগজ এখনো দিছে বাৰু, কি কাগজ মই বিশেষ নাজানো, এইবিলাক নামটো কি আপোনালোকে কমেণ্ট কৰি জনাব, মই বিশেষ নাজানো কি নামটো। এইটো নামটো কি কোৱাচোন? টাৰ্জেন হেনো এইটো। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ এইটো খুলিব পাৰে। এইটো দাঙিব পাৰে মানে, চকাও আছে নি? চকা আছে, এইটো এনেকৈ চুচাই লৈ আহিব পাৰি, মানে এনেকৈ লৈ আহিব পাৰি। মজা লাগিছে। তো পোনপ্ৰথমে এইটো বহাই লওঁ। এইটো বাৰু বহাই ল'লোঁ, আৰু ইয়াত কি আছে চাওঁচোন। ইয়াত পলিথিনটো এইটো থওক, আৰু এইফালে ধুনীয়াকৈ এটা এইটো মাইক্ৰফোন দেখিছেনে, মজা। ডিজিটেল মাইক্ৰফোন এইটো দিছে নাই, চক ডিজিটেল মাইক্ৰফোন। আৰু এটা এইটো এটা ইয়াৰো এটা দিছে, এইটো মই অফ কৰি থওঁ বাৰু এতিয়া। এইটো অফ কৰি দিলোঁ। আৰু এইফালে এইটো কি হয়, এইটো ইয়াৰ কৰ্ডলেছ, ইয়াত লগোৱা চাগে দেই, এইটো ইয়াত লগোৱা। আৰু এইটো কি, এইটো এটা ৰিমট দিছে ইয়াত গান বজাবৰ কাৰণে, এইটো ৰিমট। তাৰপিছত আৰু এটা চাওঁ, এইডাল চাৰ্জাৰ পিন ন, এইটো চাৰ্জ দিবৰ কাৰণে, এইটো চাৰ্জ দিব পাৰি, দেখিছেনে? ইয়াতো চাৰ্জ দিব পাৰিব, এইটো চাৰ্জ দিব পাৰিব। এইটো ধুনীয়াকৈ ইয়াতো চাৰ্জ দিব পাৰিব। আৰু কিবা আছে নেকি? আৰু একো নাই, ইয়াত কাগজ এখনহে আছে খালি। কি কাগজ? এইখনত মানে ইয়াৰ পদ্ধতিটো আচলতে, আচ্ছা, ব্লুটুথো শুনিব পাৰি মানে। এইটো একেবাৰে ওপৰত লগাই, মানে বহুতখিনি ফেচিলিটি আছে ইয়াত। কি ফেচিলিটি আছে মই বিশেষ নাজানো বাৰু। এইফালেও আছে মাউচ লগাই, অসংখ্য কৰিব পাৰি মানে। তো ধুনীয়াকৈ এইটো এতিয়া অন কৰি দিম, অন কৰিম মানে ধুনীয়া লাগিছে দেই। ধুনীয়াকৈ গান চান ৰেকৰ্ডিং কৰিম মানে এতিয়া নকৰোঁ, এইটো ভিডিঅ' ইমানটা সামৰণি মাৰিছোঁ। আৰু নেক্সট আপোনাৰ ইয়াত এই বক্সটোত গান গাই পেলাই আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। ইউটিউবতো পাব, আমাৰ চুমতাৰা ইউটিউব চেনেলটো পাব, আৰু চুমতাৰা ফেচবুক পেজতো পাব, চাব আপোনালোকে দেই। আৰু বহুত ধন্যবাদ থাকিল আপোনালোকে ইমানকণ আমাৰ ভিডিঅ' চাই থকাৰ বাবে। আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় অসম।